সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম তথা সমগ্ৰ ভাৰতবাসীক আজি শইকীয়াপাৰা আদৰ্শ গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি ফাকুৱাৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া ৰঙৰ উৎসৱ ফাকুৱা আমাৰ শইকীয়াপাৰা আদৰ্শ গাঁও এটা উৎসৱ আৰু আমাৰ ধৰ্মৰ লগত জড়িত হৈ গৈছে। কাৰণ এই অনুষ্ঠানভাগি আমাৰ পূৰ্বজন্মৰ পৰা চলি আছে, আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আহিছে। ইয়াৰ আমি কোনো সঠিক উত্তৰ দিব নোৱাৰোঁ কেতিয়াৰ পৰা আৰম্ভ হৈছিল। আৰু আজি আমি এই ভাগৱত শোভাযাত্ৰা প্ৰতি ঘৰৰ পদূলিয়ে পদূলিয়ে গৈছোঁ। বিশেষকৈ যিহেতু শইকীয়াপাৰাৰ আমাৰ পৰিয়াল কৃষিৰ লগত জড়িত, গতিকে অনাগত কৃষিত যাতে আমাৰ ৰাইজে উপকৃত হ'ব পাৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু প্ৰতিঘৰ পদূলিয়ে পদূলিয়ে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ এই ভাগৱত শোভাযাত্ৰাৰ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। লগতে আমাৰ নামঘৰত এতিয়া নাম প্ৰসংগ চলি আছে আৰু নাম প্ৰসংগৰ পিছত আমি ভাগৱত শোভাযাত্ৰা গৈ তাতে শেষ কৰিম। তাৰপিছত আমাৰ প্ৰায় 1070 যি পৰিয়াল আছে গাঁৱৰ, আমি একেলগে আমাৰ বৰ এটা ফূৰ্তিৰ দিন আমি একেলগে প্ৰীতি ভোজন কৰোঁ। এয়া আমাৰ তাৎপৰ্য আমাৰ শইকীয়াপাৰা আদৰ্শ গাঁও উন্নয়ন সমিতিৰ ৰঙৰ উৎসৱ ফাকুৱা। সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম তথা সমগ্ৰ ভাৰতবাসীক আজি শইকীয়াপাৰা আদৰ্শ গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি ফাকুৱাৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া ৰঙৰ উৎসৱ ফাকুৱা আমাৰ শইকীয়াপাৰা আদৰ্শ গাঁও এটা উৎসৱ আৰু আমাৰ ধৰ্মৰ লগত জড়িত হৈ গৈছে। কাৰণ এই অনুষ্ঠানভাগি আমাৰ পূৰ্বজন্মৰ পৰা চলি আছে, আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আহিছে। ইয়াৰ আমি কোনো সঠিক উত্তৰ দিব নোৱাৰোঁ কেতিয়াৰ পৰা আৰম্ভ হৈছিল। আৰু আজি আমি এই ভাগৱত শোভাযাত্ৰা প্ৰতি ঘৰৰ পদূলিয়ে পদূলিয়ে গৈছোঁ। বিশেষকৈ যিহেতু শইকীয়াপাৰাৰ আমাৰ পৰিয়াল কৃষিৰ লগত জড়িত, গতিকে অনাগত কৃষিত যাতে আমাৰ ৰাইজে উপকৃত হ'ব পাৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু প্ৰতিঘৰ পদূলিয়ে পদূলিয়ে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ এই ভাগৱত শোভাযাত্ৰাৰ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। লগতে আমাৰ নামঘৰত এতিয়া নাম প্ৰসংগ চলি আছে আৰু নাম প্ৰসংগৰ পিছত আমি ভাগৱত শোভাযাত্ৰা গৈ তাতে শেষ কৰিম। তাৰপিছত আমাৰ প্ৰায় 1070 যি পৰিয়াল আছে গাঁৱৰ, আমি একেলগে আমাৰ বৰ এটা ফূৰ্তিৰ দিন আমি একেলগে প্ৰীতি ভোজন কৰোঁ। এয়া আমাৰ তাৎপৰ্য আমাৰ শইকীয়াপাৰা আদৰ্শ গাঁও উন্নয়ন সমিতিৰ ৰঙৰ উৎসৱ ফাকুৱা।